নমস্কাৰ, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান অসম ইতিহাসৰ প্ৰশ্ন লৈ ভিডিঅ'টো উপস্থাপন কৰা হৈছে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ২ নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। ৩ নম্বৰ প্ৰশ্নটো হ'ল চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? অপশ্যনসমূহ হ'ল বীৰপাল, নীতিপাল, ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীতিপাল। চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনসমূহ হ'ল ব্ৰহ্মপাল, নীতিপাল, বীৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰপাল। ৫ নম্বৰ প্ৰশ্ন, আহোমৰ শাসনত প্ৰথম মুছলমানৰ আক্ৰমণ কিমান চনত হৈছিল? ১৫২৭, ১৬২৭, ১৭২৭। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৫২৭, চুহুংমুঙৰ ৰজাৰ দিনত। ৬ নম্বৰ প্ৰশ্ন, কোনে ১৮২৮ চনত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিল? অপশ্যনসমূহ হ'ল গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। ৮ নম্বৰ প্ৰশ্ন, উজনি অসম কিমান চনত ইংৰাজ অধীন হৈছিল? ১৮৫০ চনত, ১৮৪০ চনত, ১৮৩৮ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৮৩৮ চনত। ৯ নম্বৰ প্ৰশ্ন, কিমান চনত স্বৰ্গদেউ চুকাফাৰ মৃত্যু হৈছিল? ১২৬৮ চনত, ১২৭০ চনত, ১২৫৮ চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ১২৬৮ চনত। ১০ নম্বৰ প্ৰশ্ন, মাজুলী চুক্তি কোন দুখন সাম্ৰাজ্যৰ মাজত হৈছিল? অপশ্যনসমূহ হ'ল কোচ আৰু চুতীয়া, আহোম আৰু চুতীয়া, কোচ আৰু আহোম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোচ আৰু আহোম। ১১ নম্বৰ প্ৰশ্ন, অসমত কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ হ'ল নৰকাসুৰ, বানাসুৰ, মহীৰংগ দানৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। ১২ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ হ'ল পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। প্ৰশ্ন ১৩, অসমত কোনে প্ৰথমে অশ্বমেধ যজ্ঞ পাতিছিল? অপশ্যনসমূহ হ'ল পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন। ১৪ নম্বৰ প্ৰশ্ন, অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ হ'ল? অপশ্যনসমূহ হ'ল নামঘোষা কীৰ্তন, কালিকা পুৰাণ, বিষ্ণু পুৰাণ, কালিকা পুৰাণ, যোগিনীতন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ, যোগিনীতন্ত্ৰ। প্ৰশ্ন ১৫, ভগদত্তৰ কথা মহাভাৰতৰ কোনটো পৰ্বত লিখা আছে? অপশ্যনসমূহ হ'ল কৰ্ণ পৰ্ব, শল্য পৰ্ব, দ্ৰোণ পৰ্ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ণ পৰ্ব। প্ৰশ্ন ১৬, গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিলে? অপশ্যনসমূহ হ'ল ভগদত্ত, নৰকাসুৰ, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। প্ৰশ্ন ১৭, তলৰ কোনকেইজন সমসাময়িক ৰজা? অপশ্যনসমূহ হ'ল বানাসুৰ, ভীষ্মক ৰজা, নৰকাসুৰ, ভীষ্মক ৰজা, বানাসুৰ, ভগদত্ত, নৰকাসুৰ, বানাসুৰ, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানাসুৰ, ভীষ্মক ৰজা, নৰকাসুৰ। প্ৰশ্ন ১৮, অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনসমূহ হ'ল মৰীচি, নৰকাসুৰ, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰীচি। ১৯ নম্বৰ প্ৰশ্ন, প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? অপশ্যনসমূহ হ'ল শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে হৰ্ষ চৰিত্ৰ কোনে লিখিছিল? অপশ্যনসমূহ হ'ল বাণভট্ট,
ৰাম সৰস্বতী মাৰ্কেণ্ডয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাণভট্ট।